গীতমালা 95 অধ্যায়। আহা আমি জিহুৱাৰ উদ্দেশ্যে গান কৰোঁ হওক, আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ ধ্বনি কৰোঁ হওক। আহা আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ, স্তুতি গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁ হওক। কিয়নো জিহুৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেওঁৱেই মহান ৰজা। পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্বতবোৰৰ টিংবোৰো তেওঁৰেই, সমুদ্ৰ তেওঁৰেই, কাৰণ তেওঁৱেই তাক সৰ্জিলে, তেওঁ হাতে শুকান ভূমি নিৰ্মাণ কৰিলে। আহা আমি আঁঠু কাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্তা জিহুৱাৰ আগত আঁঠু লওঁ। কিয়নো তেওঁৱেই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্ৰজা, তেওঁ হাতৰ চৰণীয়া পথাৰৰ মেৰ সাগৰ নিচিনা। আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন, তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা। তেওঁলোকে মৰুপ্ৰান্তৰ মাজত মিৰিবা আৰু মৰ্চাত মোৰ পৰীক্ষা কৰিছিল। যদিও তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ কাৰ্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্ৰমাণ চাইছিল। 40 বছৰ ধৰি সেই কালৰ লোকসকলৰ প্ৰতি মই বিৰক্ত হৈছিলোঁ। মই কৈছিলোঁ, এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে, তেওঁলোকে মোৰ পথ নাজানে। এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।